বাহনখনৰ তলত থৈ দিয়া দেখুৱাইছে। ভগৱন্তৰ গাখীৰ খাবলৈ মন গৈছে, যশোদাই বিষয়ী কৰ্মখিনি কৰি আছে, ভগৱন্তক গুৰুত্ব দিয়া নাই। এই কৰ্মখিনি কৰি আছে, ভগৱন্তক দেখুৱাইছে গাড়ীখনৰ তলত শুই থোৱা দেখুৱাইছে। ভগৱন্তই তেতিয়া কি কৰিলে, গৌৰ মাৰি এই বোজা কঢ়িয়া বাহনখন পেলাই দিছে বা শকতক ওলোটাই পেলাই দিছে বুলি কৈছে। ইয়াৰ অৰ্থ এইটোৱে আমাক দেখুৱাইছে যে আমি প্ৰথমতে আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে আমি বিষয় কৰ্মখিনি কৰিব লাগিব, কিন্তু প্ৰথম আমি তাক গুৰুত্ব লাগিব যিজনৰ দৰে, যিজনৰ কৃপা, যিজনৰ শক্তিৰ বলত, যিজনৰ ভক্তিৰ বলত আমি ধৰা নামত এই মনুষ্য হিচাপে জন্মগ্ৰহণ কৰিছো, যিজনৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাথাকিব, সেইজন ভগৱন্তক প্ৰথম আমি কি দিব লাগিব, গুৰুত্ব দিব লাগিব। আমি বিষয়ৰ বোজাটো পিছতহে ল'ব লাগিব। সেইকাৰণে ভগৱন্তই দেখুৱাইছে গৌৰ মাৰি এই বিষয়ৰ বোজাটো, আচলতে প্ৰকৃততে বিষয়ৰ বোজা গৌৰ মাৰি উল্টাই পেলাই দিয়া দেখুৱাইছে। গতিকে এইবিলাক ভগৱন্তই লীলা কৰিছে, আৰু ভগৱন্তৰ যে মহিমা ঐশ্বৰ্য এই কথাখিনি নন্দ যশোদাই অনুভৱ কৰিব পৰা নাই, বা গোকুলৰ লোকসকলে প্ৰথম অৱস্থাত অনুভৱ কৰিব পৰা নাই। ইয়াৰ পিছত ভগৱন্ত লাহে লাহে তাত দেখিছে, দেখুৱাইছে, ডাঙৰ হৈ আহিছে। তেওঁৰ লগত যিসকল গোপ বালকসকলৰ লগত খেলিছে, কেতিয়াবা গৈ পেলাই যশোদাক আমনি কৰিছে, যশোদাৰ খং উঠিছে। পিছ মুহূৰ্ততে আকৌ শিশুৰ প্ৰতি মাতৃৰ যিটো মৰম, এই মৰমটো জাগি উঠিছে, আৰু সেই ভগৱন্তক আকৌ কোলাত লৈ দুগ্ধপান কৰাইছে। কোনো কোনো মুহূৰ্তত ভগৱন্তই কি কৰিছে, নিজৰ বন্ধু বান্ধৱসকলক লগত লৈ পেলাই তাৰ ঘৰত তাৰ ঘৰত গৈ পেলাই মাখন চুৰ কৰি খাইছে, দধি চুৰ কৰি খাইছে, এইবিলাক দেখুৱাইছে। এইবিলাকৰ যোগেদি আমাক কি বুজাইছে, যে এটি শিশু যেতিয়া লাহে লাহে ডাঙৰ হবলৈ ধৰে, এই শিশুটিক খেলা ধূলাৰ যোগেদি শিশুটোক বাঢ়িবলৈ দিব লাগে। সেইকাৰণে ভগৱন্তই যিখিনি কৰ্ম কৰিছে, তেওঁ ওপৰত থৈ দিয়া মাখনো চুৰ কৰি খাইছে। অ ধংকি জানো নেপান্ত মনত নাহি তুষ্টি, উৰলৰাত চিকিয়াৰ পৰা আনে উৰলত উঠি। ভগৱন্তই মাখন চুৰ কৰি খাবলৈ ওপৰত থৈ দিয়াৰ কাৰণে ঢুকি পোৱা নাই, কিন্তু সেই মাখন উৰল আনি পেলাই তাত উঠি পেলাই সেই মাখন চুৰ কৰি খাইছে। ইয়াৰ পৰা আমাক কি দেখুৱাইছে, যে আমি যদি মাখনক জ্ঞান বস্তু বুলি ভাবো, যদি সেই মাখন আমাৰ শৰীৰৰ কাৰণে উপকাৰী বস্তু বুলি ভাবো, তেতিয়াহ'লে উপকাৰী বস্তুটো যিমানে দুৰ্লভ নহওক, আমি তাক পাবৰ কাৰণে চেষ্টা কৰিব লাগে। জ্ঞান বস্তুটো সহজে পোৱা নাযায়। জ্ঞান ল'বৰ কাৰণে আমি কি কৰিব লাগিব, শ্ৰম কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। গতিকে শিশু লীলাৰ যোগেদি ভগৱন্তই এইখিনি আমাক দেখুৱাইছে। কিন্তু এইখিনি কৰিবলৈ যাওঁতে কি হৈছে, যশোদা বা অন্যান্য গোপীসকলৰ ভগৱন্তৰ এনেকুৱা কৰ্মত তেওঁলোকৰ কেতিয়াবা খং উঠিছে। তেওঁলোকে গৈ পেলাই যশোদাক অভিযোগ দিছে যে তোমাৰ পুত্ৰই আমাৰ গৃহত গৈ পেলাই কি কৰিছে, আমাৰ গৃহত গৈ তেওঁ আপুৰুগীয়া যিখিনি আমি বস্তু থৈছো, দধি দুগ্ধ, এইখিনি চুৰ কৰি খাইছে। অকলে খোৱা নাই, লগত তেওঁ বন্ধু বান্ধৱ সকলকো লৈ গৈছে। গতিকে এই কথাখিনি আহি সময়ে সময়ে যশোদাক অভিযোগ দিছে, আৰু যশোদাৰ তেতিয়া কেতিয়াবা খং উঠিছে। খং উঠি পেলাই কি কৰিছে, সময়তে কৃষ্ণক মাৰিবলৈ খেদি ফুৰিছে। কৃষ্ণৰ ঘৰতে পলোৱা দেখুৱাইছে, কৃষ্ণ পলাইছে, যশোদাই মাৰিবলৈ খেদি ফুৰিছে লাঠি এডাল লৈ, আৰু সেই লাঠিডালৰ ঘৰত ভগৱন্ত কৃষ্ণই ভয় খাইছে। ভয়াতুৰ চকুৰে যশোদালে দৃষ্টি নিক্ষেপ কৰিছে, যেন মোক আজি মাতৃয়ে মাৰিব, মই পলাব লাগে। যশোদাই কৃষ্ণক খেদি ফুৰিছে, ভগৱন্ত কৃষ্ণ পলাই ফুৰিছে। ইয়াৰ পৰা আমি কি বুজিলো, যিজন জগতৰ ঈশ্বৰ, পৰম ব্ৰহ্ম, পৰম কৃষ্ণ, পৰম ঈশ্বৰ,
যিজনে পৰম পৰাক্ৰমী হিৰণ্যাক্ষক বধ কৰিছে, যিজনে পৰম পৰাক্ৰমী ৰাৱণৰ নিচিনা দৈত্যক বধ কৰিছে, কুম্ভকৰ্ণৰ নিচিনা দৈত্যক বধ কৰিছে, সেইজনে ভগৱন্তই যশোদাৰ হাতৰ অকণমানি আচাৰিডাল দেখি, লেচেকণিডাল দেখি পেলাই ভয়াতুৰ দৃষ্টিৰে যশোদালে চাইছে যেন মোক নামাৰিবা, মই আৰু দুষ্ট নকৰো। ইয়া হল ভগৱন্তৰ মানৱীয় লীলা দেখুৱাইছে, যে তেওঁ যেন বৰ ভয় খাইছে। যশোদাই খেদি ফুৰিছে, খোপা ফুলকি গৈছে, মাজত ফুল সৰি পৰিছে, যশোদা ভাগৰি গৈছে, ভগৱন্তক ধৰিব পৰা নাই। ভগৱন্তই দৌৰি ফুৰিছে, পিছত ভগৱন্তক দেখুৱাইছে, তেওঁ একেবাৰে কান্দিছে, যশোদাই জানোচা মাৰে। এই বুলি ভগৱন্তই তেওঁ যিখিনি মানৱীয় লীলাখিনিও এটি শিশুৱে, যেনেকৈ এটি শিশুৱে বদমাছ কৰিলে মাকে খেদি ফুৰিলে শিশুটোৱে ভয় খায়, শিশুটোৱে কান্দে, ভগৱন্তৰ ক্ষেত্ৰতো সেইখিনি দেখুৱাইছে। যশোদাই কিবা গৃহকৰ্ম কৰি আছে, ভগৱন্তই তাক কি কৰিছে, আমনি কৰিছে। যশোদাক কৰ্মত ব্যাঘাত জন্মাইছে, যশোদাৰ খং উঠিছে। যশোদাই কি কৰিছে, যে তই বৰ দুষ্ট হৈছ, তোক এনেকে নোৱাৰি আৰু, তই এনেকে থাকিলে মোৰ গৃহকৰ্ম একো নহব, তোক মই বান্ধি থওঁ। সময়তে ভগৱন্তক বান্ধিব ধৰিছে। এতিয়া ভগৱন্তক যশোদাই বান্ধিবলৈ ৰছী আনিছে, আৰু সেই জৰি বা সেই ৰছী বান্ধিবলৈ যাওঁতে দুআঙুল কমি গৈছে। তেওঁ ভগৱন্তৰ কি লীলা, যে দুআঙুলহে কমিল, বেছি কিন্তু নকমিল। আকৌ যদি জৰিডাল আকৌ যদি জোৰা দি দীঘল কৰি লয়, আকৌ দেখুৱাইছে, কি কৰিছে, যে দুআঙুল কমি গৈছে। সেই দুআঙুলৰ তাত্ত্বিক দৰ্শন আমি অনুভৱ কৰিব লাগিব, যে ভগৱন্তক সৃষ্টি স্থিতি প্ৰলয়গৰাকী ভগৱন্তক যোনে মায়ায়ো বান্ধিব নোৱাৰে, সেই ভগৱন্তক যশোদাই এডাল জৰিৰে বান্ধিব বিচাৰিছে। যি ব্ৰহ্মাকে আদি কৰি দেৱ দেৱতাবিলাক মায়াত বান্ধ খাই থাকে, মায়াৰ জৰিত বান্ধ খাই থাকে, সেইজনে ভগৱন্তক মায়াৰে বান্ধিব নোৱাৰে। কিন্তু আজি যশোদাই কি কৰিছে, এডাল সামান্য জৰিৰে ভগৱন্তক বান্ধিব বিচাৰিছে। ভগৱন্তক বান্ধ নাখায়, দুআঙুল কমি যায়। শেহত যশোদাই সমস্ত জৰি আনিও কি কৰিব নোৱাৰিলে, ভগৱন্তক বান্ধিব নোৱাৰিলে, শিশু কৃষ্ণক বান্ধিব নোৱাৰিলে। যশোদা ভাগৰি গল। মনৰ পৰা মোৰ পুত্ৰক মই বান্ধি থওঁ, এই ভাৱনা মনৰ পৰা নাইকিয়া হৈ গল। যেতিয়া মই আৰু মোৰ ভাৱ মনৰ পৰা নাইকিয়া হৈ গল, ভগৱন্ত আপোনা আপুনি বান্ধ খাই গল, নিজে বান্ধ ললে। তাকে দেখুৱাইছে, মোৰ বৈশ্য চৰাচৰ ময়ো বৈশ্য ভকতৰ, হেনকে দেখাইলা নাৰায়ণ। ইহাপনা জানি মূৰ্খে আনক ভকতি কৰে, কেন লোক অধৰ্ম পামৰ। ভগৱন্তই লীলা দেখুৱাইছে, এই গোটেই জগতখনে মোৰ বস, কিন্তু ময়ো ভকতৰ ওচৰত বৈশ্যতা স্বীকাৰ কৰো। কাৰণ ভগৱন্তক একমাত্ৰ ভকতে বান্ধিব পাৰে। ভগৱন্তক মায়ায়ো বান্ধিব নোৱাৰে, সামান্য জৰি কথাটো বাদেই, ভগৱন্তক মায়াই বান্ধিব নোৱাৰে। কাৰণ শাস্ত্ৰত কৈছে, ব্ৰহ্মাদি তিন্ন পৰ্যন্তং ভূতং চতুৰ্বৰ্ণং চৰাচৰং নিৰ্ণং পশু পত্ৰং ৰক্ষ মায়া। এই ব্ৰহ্মাকে আদি কৰি যিমান বিলাক আছে সৃষ্টি, ব্ৰহ্মাৰ যোগেদি সৃষ্টি হোৱাই হওক বা যাৰ যোগেদিয়ে নহওক, ব্ৰহ্মাকে আদি কৰি বুলি কৈছে। সমস্ত 33 কোটি দেৱতাকে আদি কৰি যিমান বিলাক আছে, চৌতিন্নলৈকে বুলি কৈছে, কীট পতংগলৈকে বুলি কৈছে, সকলো হেনো ভগৱন্তৰ মায়া বন্দী হৈ আছে, বান্ধ খাই আছে। কিন্তু সেই ভগৱন্তক মায়াই একো কৰিব নোৱাৰে। কিন্তু আজি যশোদাই দেখুৱাইছে ভগৱন্তক বান্ধিব বিচাৰিছে। ভগৱন্ত একমাত্ৰ ভকতৰ ওচৰতে বান্ধ খায়, ভগৱন্তক আনে বান্ধিব নোৱাৰে। সেইকাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগমুহূৰ্তত শান্তিৰ দূত হৈ যোৱা ভগৱন্তক দুৰ্যোধনে কৈছিলে, বান হে কলিয়া কৃষ্ণ, এই যত পুতৰ ঘাই, ইয়াক বান্ধি থলে আৰু আমাৰ সমস্যাবিলাক
সমাধান হৈ যাব। তেতিয়া ভগৱন্তই কৈছিলে, হে দুৰ্যোধন, তোমাৰ ৰাজভঁৰালত এনেকুৱা জৰিয়েই নাই যিডাল জৰিয়ে মোক বান্ধিব পাৰে। মোক বান্ধিব পাৰে মোৰ মাতৃ যশোদাই, মোক বান্ধিব পাৰে মোক পেহী কুন্তীয়ে, মোক বান্ধিব পাৰে মোৰ একান্ত ভকতে। তোমাৰ ৰাজভঁৰালত তেনেকুৱা জৰি নাই যিডাল জৰিয়ে তুমি মোক বান্ধিব পাৰিবা। গতিকে ভগৱন্ত যশোদাই যেতিয়া ভাবি মনৰ পৰা মই আৰু মোৰ ভাৱ, এই দুটা ভাৱনাৰ কাৰণে ভগৱন্ত বান্ধ খোৱা নাই। আমাৰ মনত, আমাৰ হৃদয়ত যেতিয়া দুটা ভাৱনা থাকিব, মই আৰু মোৰ, এই দুই ভাৱনা থকালৈকে ভগৱন্তক আমি বান্ধিব নোৱাৰো। ভগৱন্তক বান্ধিব হলে মনৰ পৰা মই আৰু মোৰ ভাৱ নাইকিয়া হব লাগিব। আৰু দুআঙুলি দুটা আঙুলি যে কমি গৈছিল তাৰ তাৎপৰ্য সেইটো যে ভগৱন্ত মই আৰু মোৰ ভাৱ থকালৈকে ভগৱন্তক আমি কেতিয়াও বান্ধিব নোৱাৰো। কিন্তু যেতিয়া আমাৰ ভক্তিৰ জয়ী হব, ভগৱন্তক একমাত্ৰ ভক্তিৰ জৰিয়েহে বান্ধিব পাৰে। সেইকাৰণে একাদশ স্কন্ধ ভাগৱতত ভগৱন্তই নিজে উদ্ধৱক কোৱাৰ চলেৰে আমাক বুজাইছে, মোৰ প্ৰতি প্ৰেমৰ ওপৰ দিলে যাৰ মনে, নেওতাৰ হৃদয়ক সখী সৰ্বক্ষণে। সেই উদ্ধৱ কথা, সেই বান্ধৱ, যাৰ হৃদয়ত মোৰ প্ৰতি প্ৰেম ভাৱ থাকিব, সেইজনৰ হৃদয় মই এক মুহূৰ্তৰ কাৰণে এৰি থৈ যাব নোৱাৰো। যাব বিচাৰিলেও নোৱাৰো। কিহৰ কাৰণে? অবান্ধিলে আমাৰ পাৱত প্ৰেম যদি, উত্তম ভকত সখী নাইয়াত কৰি। উত্তম ভকত কেইজন? প্ৰেমৰ জৰিডালে, প্ৰেমৰ ৰছীডালেহে মোক সেইজন ভকতে হৃদয়ত বান্ধি থয়। মোক বান্ধি থৈ দিছে সেইজন ভকতে, মই এৰাই যাব নোৱাৰো। গতিকে ভগৱন্তক বান্ধিবলৈ হলে মনৰ পৰা মই আৰু মোৰ ভাৱটো নাইকিয়া হোৱাৰ লগতে হৃদয়ত প্ৰেম ভাৱ আহিব লাগিব। কাৰণ ভগৱন্তক বান্ধিবলৈ আমাৰ প্ৰেম অবিহনে ভগৱন্তক আমি বান্ধিব নোৱাৰো। যিটো কাম শক্তিৰ দ্বাৰা কৰিব নোৱাৰি, যিটো কাম আমি পৰাক্ৰমৰে কৰিব নোৱাৰো, সেই কামটো আমি ভক্তিৰে কৰিব পাৰো। ভক্তিৰ জয়ীডাল যাৰ থাকিব, সেইজনে ভগৱন্তক বান্ধি ৰাখিব পাৰিব। এনেকে ভগৱন্তই অনেক লীলা কৰিছে। কোনোবা দিনা ভগৱন্তই দুষ্ট কৰিছে, যশোদাই খেদি কৰিছে, ভগৱন্তক আন্ধাৰত লুকাইছে। কিন্তু ভগৱন্তৰ যিটো ৰূপ, ভগৱন্তৰ যিখিনি মণি মুকুতা পিন্ধিছে, ভগৱন্ত যিমান আন্ধাৰলৈ গৈছে, ভগৱন্ত তাত বেছিহে জিকমিকাই উঠিছে, তিৰবিৰাই উঠিছে। কিহৰ কাৰণে? মণি মুকুতা যিমান আন্ধাৰতেই নথক, বেছিহে কি হয়? জিকমিকাই উঠিছে। গতিকে ভগৱন্তই নিজে তেওঁ পৰম ব্ৰহ্ম, তেওঁ আন্ধাৰত থাকিলে তেওঁ নিজিলিকাতে নাথাকে। আৰু তেওঁ মণি মুকুতা বিলাকৰ কাৰণে যশোদাই তেওঁ আন্ধাৰতো গৈ বিচাৰি পাইছে। সেইকাৰণে এজন কবিয়ে কৈছিলে যে, হে ভগৱান, তুমি যদি লুকাব বিচাৰিছা তেতিয়াহলে তুমি মোৰ হৃদয়খনত আহি লুকোৱা। কিহৰ কাৰণে? মোৰ হৃদয়খন মলিৰে ভৰ্তি হৈ আছে, আত্মসাৰে ভৰ্তি হৈ আছে, হিংসা অসূয়া এইবিলাকেৰে মোৰ হৃদয়খন ভৰ্তি হৈ আছে। তুমি যদি আহি মোৰ হৃদয়ত থাকা, তেতিয়াহলে তোমাৰ জ্যোতিৰে মই জ্যোতিষ্মান হব পাৰিম। এজন কবিৰ মনৰ কথা। গতিকে সেইকাৰণে আমাৰ হৃদয়খনত যদি অকণো কাৰোবাৰ উন্নতি দেখি পেলাই যদি অকমান যদি আমি ঈৰ্ষা কৰো, হিংসা কৰো, তেতিয়াহলে সেইখন হৃদয়ত ভগৱন্ত কেতিয়াও নাথাকে। গতিকে সেইকাৰণে শিশুলীলাৰ যোগেদি ভগৱন্ত এইবিলাক দেখুৱাইছে। আৰু ভগৱন্ত কোনোবা দিনা শুই আছে, যশোদাই ভগৱন্তক জগাবলৈ গৈছে। কেনেকে জগাইছে? তেজৰে কমলাপতি পৰঘাতে নিন্দ, তেৰ চান্দ মুখ পেশো উঠৰে গোবিন্দ। এতিয়া ইয়াৰ পৰা আমাৰ মাতৃসকলে কি লব লাগিব? যে এটি শিশুক ৰাতিপুৱা আমি কেনেকৈ জগাম, তাৰ সুন্দৰ উদাহৰণ শিশুলীলাৰ যোগেদি আমাক দেখুৱাই থৈ গৈছে। যে যশোদাই গালি পাৰি জগোৱা নাই। আমাৰ এতিয়া বাস্তৱত আমাৰ কি হয়? আজি আমি এটা কথা অনুভৱ কৰিছো, আমি যেতিয়া স্কুললৈ বিদ্যালয়লৈ গৈছিলো, তেতিয়া আমি 6 বছৰত গৈছিলো।
কিন্তু আজি শিশু 3.5 বছৰ হবলৈ নাপায়। বিদ্যালয়ৰ বোজা তাৰ আগত প্লে স্কুল বিলাক আছে নহয়, এই 2.5 বছৰ মানৰ পৰা তালৈ পঠিয়াব। এটা বোজা খেপিনে দি দিলে, তাৰপিছত এবছৰ শেষ হ'বহে, 3.5 বছৰ 4 বছৰ বিদ্যালয়ত আমি দিবলৈ বাধ্য। এটা চিষ্টেমত আমি সোমাই গৈছো, যিটোৰ পৰা আমি কোনো ওলাই যাব নোৱাৰো। শিশুটিক আমি পঠিয়াবই লাগিব, কাৰণ শিশুটো আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত, গৃহখনৰ ভৱিষ্যত, আমাৰ আশা ভৰসাৰ থল সেই শিশুটো। তাকে কৰিবলৈ গৈ পেলাই আমি কি কৰিছো, এটা বোজা এটা দি দিছো, যাৰ কাৰণে শিশুসকলে যিটো খেলা ধূলাৰ যোগেদি তেওঁলোকৰ মগজুৰ যিটো মানে স্বাস্থ্যৰ যিটো তেওঁলোকৰ উন্নতি হয়, মগজুৰ যিটো উন্নতি হয়, বেমাৰ আজাৰৰ পৰা যিসকল শিশু মানে বাচি থাকিব পাৰে খেলা ধূলা কৰাৰ যোগেদি। খেলা ধূলা যেতিয়া শিশুটিয়ে কৰিব তেতিয়া শিশুটোৰ ভোক লাগিব। খেলা ধূলা যেতিয়া কৰিব অংগ পতংগ বিলাক সঞ্চাৰিত হ'ব, অংগ পতংগ বিলাকৰ শক্তি আহিব। কিন্তু আমি এতিয়া কি হৈছে, আজিৰ যুগত, বৰ্তমান যুগত আমি শিশুটোক ৰাতিপুৱা শুই উঠিয়েই উৎপাতকে দাঁত ঘঁহিছো, কিবা এটা জোৰ জবজ মুখত পঠিয়াই খুৱাইছো, মস্ত বেগ এটা দি পেলাই স্কুললৈ আমি পঠিয়াই দিছো। ফলত শিশুটোৱে কি অকমান খেলাৰ পৰা বঞ্চিত হৈছে, খেলা ধূলা কৰিব পৰা নাই। ঘূৰি আহিছে শিশুটি স্কুলত, বা আকৌ কি বোজা এটা দি পঠিয়াইছে। গতিকে শিশুটো আহি পেলাই কিবা এটা খোৱাৰ পিছতে আমি কিতাপখন মেলি দিছো, আকৌ স্কুলৰ বোজাটো তাৰ মূৰত আমি তাক আকৌ শিকাইছো, এইবিলাক কৰিছো। এফালৰ পৰা আজিকালি যুগটো হ'ল কম্পিটিশ্যনৰ যুগ, এইবিলাক লাগিব। কিন্তু তাৰ যোগেদি আমাৰ কি হৈছে, আমাৰ সমাজলে শিশুবিলাকলে আগৰ শিশুসকলৰ যেনেকুৱা স্বাস্থ্য, আজি শিশুবিলাকৰ এইবিলাক নোহোৱা হৈছে, কাৰণ এটা বোজা দি পঠিয়াইছো। কিন্তু ভগৱন্তৰ শিশু লীলাৰ যোগেদি কি দেখুৱাইছে, তেওঁ লগৰ ল'ৰাবিলাকৰ লগত খেলিছে, তেওঁ মাখন চুৰ কৰি খাইছে, নদীত গৈ গা ধুইছে, ফল মূল পাৰি খাইছে, এইবিলাক দেখুৱাইছে। গৰু চৰাবলৈ গৈছে, দুগ্ধ খাইছে, দৈ খাইছে, মাখন খাইছে। এইবিলাকৰ যোগেদি দেখুৱাইছে যে এটি শিশুৰ আচলতে প্ৰয়োজন কি। এটি শিশুক গৰু গাখীৰৰ প্ৰয়োজন, ঘিউ প্ৰয়োজন। গতিকে শিশু লীলাৰ যোগেদি এইবিলাক ভগৱন্তক খাই পেলাই দেখুৱাইছে, আৰু যদি খাবলৈ পোৱা নাই চুৰ কৰি খাই দেখুৱাইছে। মানে যদি ঘিউ খাবলৈও নোপোৱা, মাখন খাবলৈও নোপোৱা, পাৰিলে চুৰ কৰি খাবা। সেই বুলি আমাক আকৌ চুৰ কৰিবলৈ দিয়া নাই দেই, বা সমস্ত আমাক এইটো দেখুৱাইছেহে। গতিকে সেইকাৰণে আমাৰ আজি গুৰুজনালৈ যদি আমি চাওঁ, গুৰুজনাক পিতৃ মাতৃ এৰি যোৱাৰ পিছত আই খেৰসুতীয়ে ডাঙৰ দীঘল কৰিছিলে। খেৰসুতীয়ে গুৰুজনাক গালি পাৰে, তই বংশৰ কলংক হবি যেন পাইছো, তোৰ বংশত সকলো পণ্ডিত আছিলে, তোৰ বংশক সকলোৱে সন্মান কৰে, কিন্তু তই এতিয়া দেখোন একো নকৰাই হলি, এইবিলাক তই দেখোন পঢ়া শুনাৰ প্ৰতি মনেই নিদিয়া হলি, তই কি কৰিবি। সেই বুলি কি কৰিছিলে, খেৰসুতীয়াই গুৰুজনাক নিন্দা কৰিছিল, গালি পাৰিছিলে, মনৰ বেজাৰটো প্ৰকাশ কৰি দেখুৱাইছিলে। কিন্তু সেই গুৰুজনা যেতিয়া 12 বছৰ মহেন্দ্ৰ কন্দলীৰ তললৈ গৈ পেলাই তেওঁ আগৰ খিনি বাদ দিলে, আগৰ লীলা গুৰুজনাই লীলা কৰিলে, সেইখিনি বাদ দিলে। তাৰপিছত তেওঁ যিটো কৰ্তব্য কৰ্ম, পৰম কৰ্তব্য, সেইটো তেওঁ একনিষ্ঠভাৱে তেওঁ মনোযোগ দিলে। গতিকে আমি ভগৱন্তৰ শিশু লীলা আমি যদি চাওঁ, গুৰুজনাৰ শিশুকালটোলৈকে যদি আমি চাওঁ, আমি এটা কথা উপলব্ধি কৰিব পাৰিছো যে তেওঁলোকৰ খেলা ধূলাৰ যোগেদি তেওঁলোক কি হৈছিলে, ডাঙৰ হৈছিলে। কিন্তু আজিৰ শিশু আমাক খেলা ধূলা কৰিবলৈ সময় নাপায়। মোবাইলটো নিদিলে শিশুটোৱে অন্নমুঠি গ্ৰহণ নকৰে, মোবাইলটো নিদিলে শিশুটোৱে কিতাপৰ ওচৰলৈ নাযায়। গতিকে আমাৰ এতিয়া পৰিৱেশবিলাক তেনেকুৱা হৈছে। কিন্তু আমি যদি এটি শিশু সুন্দৰভাৱে গঢ়িব লাগে, সুন্দৰকে গঢ় দিবলৈ হলে আমি শিশুটোক কি কৰিব লাগিব, এই যিবিলাক আমাৰ শাস্ত্ৰত আমাক যিবিলাক কাহিনীৰ যোগেদি
যিখিনি আমাক তাত্বিক দৰ্শন দেখুৱাইছে, এই দৰ্শন বিলাকৰ মাজলৈ শিশুটোক সোমোৱাই লৈ যাব লাগিব। কাৰণ এটি শিশুক ৰাতিপুৱা আমি আগতে এটা কথা কৈছিলো, ভগৱন্ত কৃষ্ণক জগাইছে, কিমান মৰমেৰে জগাইছে। যেতিয়া এটি শিশুক ৰাতিপুৱা মৰমেৰে জগোৱা হয়, তাৰ মনটো আনন্দ লাগে। যেতিয়া তাৰ মনটো শিশুটো আনন্দ লাগিব, তেতিয়া সি কৰ্মখিনি আনন্দত কৰিব। যেতিয়া কৰ্মখিনি আনন্দত কৰিব, তেতিয়া কৰ্মখিনি ভাল হ'ব। কিন্তু এটি শিশুক যদি শুই আছে বুলি ৰাতিপুৱাই গালি খপনি পাৰি জগাই 3 বছৰীয়া, 4 বছৰীয়া, 5 বছৰীয়া, 6 বছৰীয়া শিশু এটাক, তেতিয়া তাৰ কি হ'ব, মগজুলে খং ৰাগ ভাৱ আহিব। ফলত সি যিটো কৰ্ম কৰিবলৈ দিব, তাৰ বিপৰীত কৰ্মটো কৰিব বিচাৰিব। সেইকাৰণে এটি শিশুক কেনেকে জগাব লাগে, আজি গুৰুজনে আমাক, গুৰুৱে বৰগীতৰ যোগেদিয়ে হওক বা ভগৱন্তৰ শিশু লীলাৰ যোগেদিয়ে হওক, আমাক সুন্দৰকে দেখুৱাইছে কথাখিনি, যে আমি এটি শিশুক আচলতে কেনেকে জগাব লাগে ৰাতিপুৱা। তাৰ শিশুটোৱে যেতিয়া খং উঠিব, তেতিয়া সি বিদ্ৰোহী হৈ পৰিব। কিন্তু শিশুটোৰ যেতিয়া মনটো ভাল লাগি থাকিব, সি কিবা এটা কলে সহজে মানি লব। সেইকাৰণে এটি শিশুক কেনেকে জগাব লাগে আমাক সুন্দৰভাৱে দেখুৱাই থৈ গৈছে। কিন্তু আমাৰ এতিয়া কি হৈছে, কথাবিলাক আমি শাস্ত্ৰ পঢ়িছো, শাস্ত্ৰ অধ্যয়ন কৰিছো, কেনেকে কৰিছো, আমি নিজে জ্ঞান লৈছো, কিন্তু জ্ঞান আমি কৰ্মক্ষেত্ৰত পালন কৰিছো না, সেইটো কিন্তু মূল বস্তু। আমি যদি এই বৰগীত ফাঁকি গোৱাৰ পিছত আকৌ ৰাতিপুৱা যদি সেই শিশুটোক গালি পাৰি উঠাও, তেতিয়া বৰগীত ফাঁকিৰ অৰ্থটো বুজি পোৱা বা বুজি পাই পেলাই আমাৰ কিবা লাভ হব জানো? নহব। সেইকাৰণে আমাক গুৰুজনাই ইমান ধুনীয়াকে আমাক এইবিলাক দেখুৱাই থৈ গৈছে। ভগৱন্তৰ শিশু লীলাৰ যোগেদি আমাক ইমান সুন্দৰ সুন্দৰ উদাহৰণ দি থৈ গৈছে। এই সুন্দৰ উদাহৰণ বিলাক আমি কৰ্মক্ষেত্ৰত পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া এই শিশু লীলাৰ যোগেদি আমাক আৰু বহুতো আমাক উদাহৰণ দি থৈ গৈছে। যেনেকে ভগৱন্তই লগৰ ল'ৰাবিলাকৰ লগত, শিশুসকলৰ লগত, গো বালকসকলৰ লগত তেওঁলোকে খেলা ধূলা কৰিবলৈ গৈছে। ঘৰত যদি তেওঁলোকে কোনোবাই কিবা খাবলৈ পোৱা নাই, ভগৱন্তই গৈ পেলাই কিনাৰ গৃহখনত গৈ পেলাই কি কৰিছে, চুৰ কৰি খাইছে। গতিকে এইবিলাক আমি শুনি মনত আনন্দ পাওঁ, কাৰণ ভগৱন্তৰ লীলাৰ লগতে আনন্দটো কি হৈ আছে, জড়িত হৈ আছে। গতিকে এয়া ভগৱন্তৰ লীলা। এই লীলাবিলাক আমি জানি বুজি নিজৰ জীৱনত পালন কৰাটোহে কিন্তু মূল কথা। গতিকে সেইখিনি আমাক দেখুৱাইছে। ইয়াৰ লগতে আমাক আৰু বহুতো কথা কৈছে। আমি ভগৱন্তই এই শিশু লীলাৰ যোগেদি তেওঁ যদি ক'ৰবাত চুৰ কৰিছে, তাক চাতুৰিৰ যোগেদি আকৌ উল্টাই নিজে বাচিছে, এইবিলাক দেখুৱাইছে। গোপীসকলৰ গৃহত, আনৰ গৃহত গৈ ভগৱন্তই শিশুসকলক লৈ গৈ চুৰ কৰিছে, বান্দৰকো লগত লৈ গৈছে, শিশুসকলক লগত লৈ গৈ পেলাই চুৰ কৰিছে। চুৰ কৰোঁতে কোনোবা দিনা ধৰা পৰিছে। ধৰা পৰোঁতে তেওঁ মাৰ খোৱা ভয়তে হওক বা মাক দেউতাকক লগাই দিলে মাক দেউতাকে মাৰিব বুলি তাৰ ভয়তে হওক, কিন্তু উল্টাই ভগৱন্তই আকৌ কি কৰা দেখুৱাইছে, সেই গোপীসকলকে আকৌ ফচাই দিয়া দেখুৱাইছে। এইদিনাখন ভগৱন্তই, ইয়াৰ উদাহৰণ এটা আমি অকমান দিবলৈ গৈছো শিশু লীলাৰ। ভগৱন্তই এদিন এগৰাকী গোপীৰ গৃহত মনে মনে সোমাই পেলাই মাখন চুৰ কৰিলে। কাহিনীটো আমাৰ মহাপুৰুষ মাধৱদেৱে ধুনীয়াকে দেখুৱাই থৈ গৈছে, যে ভগৱন্ত গৈছে, লগত শিশুসকলক লৈ গৈছে, গৈ পেলাই গৃহখনত সোমাইছে, সোমাই পেলাই কি কৰিছে, গাখীৰ চুৰ কৰি খাইছে, মাখন চুৰ কৰি খাইছে। এই মাখন চুৰ কৰা
চুৰ কৰিবলৈ যেতিয়া গৈছে, চুৰ কৰিছে, তেতিয়া সেই গোপীগৰাকীয়ে গম পাইছে যে মোৰ গৃহত কোনোবা সোমাইছে। আৰু লগে লগে গোপীগৰাকীয়ে কৰ্মস্থলীৰ পৰা তেওঁ যিখিনি কৰ্ম কৰি আছে, কৰ্ম কৰাই তেওঁ মানে সুধিছে, মোৰ ঘৰে কেনা তুমি কৰেনো গোৱালি, মোৰ ঘৰত তুমি ক'ৰ গোৱালি? ভগৱন্তই কিন্তু নিজৰ নামটো কোৱা নাই। কি বুলি কৈছে? বলাইৰি কনিষ্ঠ মই বোলে বনমালী। ভগৱন্তই কি বুলি ক'লে যে মই বলভদ্ৰৰ ভায়েক, নামটো কিন্তু নাই কোৱা। গোপী বোলে এঠা তুমি আইলা কি কাৰণে, মোৰ ঘৰ বুলি আহিলো বোলে নাৰায়ণে। গোপীগৰাকীয়ে কৈছে যে মোৰ ঘৰলৈ তুমি কি কাৰণে আহিলা? ভগৱন্তই লগে লগে উত্তৰ দিছে, মোৰ ঘৰ বুলিহে সোমালো। আকৌ গোপীগৰাকীয়ে কৈছে, জানিলো আহিলা তুমি ঘৰ নাজানিয়া, লবনো পলসে কেনে আছা হাত দিয়া। ঠিকেই আছে, তুমি ঘৰ নাজানি আহিলা, কিন্তু ঘৰ নাজানি আহিলা ঠিকে আছে, কিন্তু মোক সেই গাখীৰৰ কলহটোত তুমি কিয় হাত দি আছা? ভগৱন্তই লগে লগে উত্তৰ দিছে, চাব দেই, চোৰ চাতুৰি, চোৰ কৰিছে, চাতুৰি কৰি তাৰপৰা আকৌ সাৰিব বিচাৰিছে। বোলে গোপী বৰ দুখ পাইলি বাতি, পিম্পৰা গুচাতে লাগি হাত দিয়া আছি। ভগৱন্তই কৈছে, তই বৰ দোষটো দেখিলি, তই এইটো মই যে গাখীৰ টেকেলি হাত দিছো, তই বৰ দোষ দেখিলি, কিন্তু তোৰ গাখীৰ টেকেলি তাৰপিছত ইমানবিলাক পৰুৱা আছে, মই সেই পৰুৱাখিনি গুচাই পেলাই তোক উপকাৰহে কৰি দিছো। ভগৱন্তই লগে লগে চাল খেলি গোপীগৰাকীক তেনেকে ক'লে। তাৰপিছত আকৌ গোপীগৰাকীয়ে কৈছে, গোপী বোলে উপকাৰ কৰি আছা ভাল, কৃষক জগাইলা মোৰ নিবেৰ চৱাল। গোপীয়ে কৈছে, ঠিকেই আছে, তই ভালেই কৰিছ, তই মোক উপকাৰেই কৰিছ, কিন্তু মই শুই থকা এই মোৰ শিশুটোক কিয় জগাই দিলি? তাক মই শুৱাই পেলাই কৰ্ম কৰি আছিলো, এতিয়া দিগদাৰ লগাব নহয়। লগে লগে ভগৱন্তই কি উত্তৰ দিছে, কানু বোলে বচা মই বিচাৰি নাপালো, তাক পুচি বাৰ তোৰ চৱাল জগাইলো। ভগৱন্তই লগে লগে আকৌ কৈছে যে মই এই দুদিনমানৰ পৰা গৰু পোৱালিটো বিচাৰি পোৱা নাই, তোৰ ল'ৰাটোৱে মোক গৰু পোৱালিটো দেখিছে নেকি সুধিবৰ কাৰণে তাক জগাইছো। কেনেকুৱা কেনেকুৱা মানে চাতুৰি দেখিছেনে? মানে ভগৱন্তক সুধিছে, ভগৱন্তই লগে লগে উত্তৰ দিছে, কৃষ্ণই লগে লগে উত্তৰ দিছে যে মোৰ গৰু পোৱালিটো অতদিন হেৰাই আছিলে, বিচাৰি পোৱা নাই। শিশুটোৱে কেনেকে ই কেনেবাকে দেখিছে নেকি জানিবৰ কাৰণেহে তাক মই জগাইছিলো। গোপী বোলে শুনে চেতনকা নাই, তোহাৰ মুখত দেখো লবন গন্ধাই। গোপীয়ে কৈছে, ঠিকেই আছে বাৰু, তই কোৱা কথাখিনি মই সঁচা বুলিয়ে ভাবিছো, কিন্তু তোৰ মুখত দেখোন মই গাখীৰৰ গোন্ধ পাইছো, তই মহা চৈতান, তই মোক ফাঁকি দিছ, তোৰ মুখত দেখোন গাখীৰৰ গোন্ধ। তেতিয়া ভগৱন্তই কি কৰিলে, নিজে বাচিবৰ কাৰণে গাখীৰৰ টেকেলিৰ পৰা গাখীৰ আনি পেলাই গোপীগৰাকীৰ মুখত সানি দিলে। সানি পেলাই কি বুলি কৈছে, কানু বোলে কোন ঐৰে গোপিনী দাৰুণী, তোহাৰ মুখত গোন্ধ তইকে চুৰিনী। ভগৱন্তৰ লগে লগে গোপীগৰাকী কি কৰিলে, ফচাই দিলে। কি বুলি? ঠিকে আছে, তই মোক চুৰ ধৰিছ, কিন্তু তোৰ মুখতো দেখোন গাখীৰৰ গোন্ধ, তই মানে ভয়তে নিজে গাখীৰ খাইছ আৰু ভয়তে কি কৰিছ, তই মুখ চুৰ ধৰিছ বাচিবৰ কাৰণে। সেইবুলি উল্টাই গোপীগৰাকীকে কি কৰিলে, ভগৱন্তই ফচাই দিলে। গতিকে এয়া হল ভগৱন্তই কৰা লীলা, মানৱীয় লীলা, য'ত ঐশ্বৰিক লীলাও সংযোগ হৈ আছে, লগতে মানৱীয় লীলাও তাত দেখুৱাইছে যে ভগৱন্তই কেনেকুৱা কেনেকুৱা কৰ্মবিলাক কৰিছিলে। গতিকে ইয়াৰ পৰা আমি কথাখিনি উপলব্ধি কৰিব লাগিব, আৰু উপলব্ধি কৰিলেই নহব, ভগৱন্তৰ লীলা চৰিত্ৰবিলাক আমি পঢ়োতে যদি মনত আনন্দ নাপাওঁ, তেতিয়া এই কাহিনীত
যিখিনি পিম্পৰা গুচোৱাৰ পৰা সেইখিনি অনা হৈছে বস্তুখিনি। গতিকে ইয়াত যিখিনি আমি মানে পাঠ কৰিছো বা শ্ৰৱণ কৰোঁতে আমি এই কথাখিনি শুনি পেলাই মনত আনন্দ লাগিছে নাই? আমি শুনাৰ পিছত আৰু শুনিবলৈ মন গৈছে নাই? এই ভাৱনাটো আমাৰ লাগিব। আমি যদি ভাবো যে গুৰুজনাই লিখি থৈ গৈছে, আমি পঢ়িব লাগে, কীৰ্তন পাঠা কৰিব লাগে, শিশুলীলা পঢ়িব লাগে। কাৰোবাৰ জন্মদিন হলে শিশুলীলা, জন্মাষ্টমী শিশুলীলা পঢ়িলো, সিমানতে শেষ। আমি আজি কিয় ইয়াৰ ভিতৰত সোমাই যাব পৰা নাই? ইয়াৰ অৰ্থ আমাৰ সিদিনাখন আমাৰ সকলোৰে জ্ঞানীজ্যেষ্ঠ বয়োজ্যেষ্ঠ আমাৰ অতি শ্ৰদ্ধাৰ প্ৰমোদ শইকীয়া প্ৰভুজনাই নাৰায়ণপুৰলৈ আমাক নিমন্ত্ৰণ দিওঁতে তেওঁ আগমুহূৰ্তত আৰম্ভণি কৰিছিলে। তেখেতে কৈছিলে এই কথাষাৰ যে আমি জ্ঞান কিয় ল'ব পৰা নাই, আমি নিজলৈ বস্তুখিনি কিয় টানি আনিব পৰা নাই। আমি সদায় বোলে পৰীক্ষিতে শুকমুনিৰ পৰা শুনা ভাগৱতখন শুনি আছো, শুকে পৰীক্ষিত কোৱা ভাগৱতখন শুনি আছো, কৃষ্ণ অৰ্জুনক কোৱা গীতাখন শুনি আছো। আমাক কোৱা গীতাখন, আমাক কোৱা ভাগৱতখন আমি শুনা নাই নহয়। সেইকাৰণে আমি কৃষ্ণ অৰ্জুনক কলে তাতে থাকিল, কৃষ্ণই উদ্ধৱক কলে তাতে থাকিল, আমাক নাই কোৱা বুলি ভাবিলো। আমাৰ কথাখিনি নাই কোৱা। যোনদিনাই ভগৱন্তই পৰম ব্ৰহ্মৰূপে আমাক উপদেশ দিছে বুলি ভাবিম, যোনদিনা ভগৱন্তই গোটেই কথাখিনি আমালে কৈছে বুলি ভাবিম, সেইদিনাহে আমি ভাগৱতেই হওক, কীৰ্তনেই হওক, দশমেই হওক বা গীতাই হওক, এইবিলাক পঢ়ি পেলাই তাৰ প্ৰকৃত লাভটো আমি উপলব্ধি কৰিব পাৰিম। কিন্তু যেতিয়ালৈকে ভাবি থৈ দিম যে ভগৱন্তই শিশু লীলা কৰিছিলে, ভগৱন্তই কৰিছিলে, তেওঁ এইখিনি কৰ্ম, গতিকে আমি শুনিলো, আনন্দ পালো, থৈ দিলো, তেতিয়ালে কিন্তু আমাৰ একো লাভ নহব। এই ভগৱন্তই কৰা লীলাখিনিৰ যোগেদি আমাৰ শিশুটিক আমি কেনেকে গঢ়ি তুলিব পাৰিম, ভগৱন্তৰ কৰ্মৰাজিৰ যোগেদি তেওঁ কৰা কৰ্মখিনি চাই পেলাই তাৰ পৰা জ্ঞানটো লৈ পেলাই আমাৰ শিশুটোক আমি কেনেকে আগবঢ়াই লৈ যাব পাৰিম, সেইখিনি যদি আমি আগভাগ লওঁ, তেতিয়াহে শিশুলীলা পঢ়াৰ প্ৰকৃত আমি লাভটো মানে পাব পাৰিম। নহবা যদি ভাবি থৈ দিওঁ কীৰ্তনত শিশুলীলা এনেকে দিছে, পঢ়ি বৰ ভাল লাগিলে, ভাগৱতৰ শিশুলীলাখিনি এনেকে দেখুৱাইছে, পঢ়ি বৰ ভাল লাগিলে, আন শাস্ত্ৰত ভগৱন্তৰ শিশুলীলাখিনি বৰ সুন্দৰভাৱে দেখুৱাইছে, বৰ ভাল লাগিলে, এই ভাল লগাতে যদি আমি থাকো, তেতিয়াহলে আমি তাৰ পৰা কিন্তু প্ৰকৃত লাভটো ল'ব নোৱাৰিম। গতিকে সেইকাৰণে আমাক সেইবিলাক দেখুৱাইছে শিশুলীলাৰ যোগেদি ভগৱন্তই কৰা লীলাখিনি, আৰু সেইখিনিৰ যোগেদি তাৰ পৰা যিটো আমি মনুষ্য হিচাপে তাৰ পৰা যিটো আমি ল'ব পাৰিম, সেইটো আনিব লাগিব। এতিয়া ভগৱন্তই কৰা সকলো শিশুলীলা মনুষ্যৰ কাৰণে সম্ভৱ নহয়। ভগৱন্তই গৈ পেলাই কি কৰিছে, যমুনাত জাপ মাৰি পেলাই কালিয়া নাগকো বধ কৰিছে। গতিকে আমাক আকৌ কালিয়া নাগক বধ কৰিবলৈ পোৱা নাই। কিন্তু তাৰো আধ্যাত্মিক দৰ্শন আছে। নাগ হল সকলোতকে খঙাল প্ৰাণী। নাগ, কালিয়া নাগ সকলোতকে খঙাল। আৰু যেতিয়া মানুহৰ মনত ক্ৰোধ আহে, ক্ৰোধৰ পৰা যিটো বাহিৰ হয়, সেইটো সমান বিষাক্ত একো বস্তু থাকিব নোৱাৰে। আমি যেতিয়া ক্ৰোধত পগলাৰ নিচিনা হৈ যাওঁ, খঙত একদম ৰঙা চিঙা পৰি যাওঁ, এই ক্ৰোধৰ ফল হিচাপে আমি যিটো কৰ্ম কৰোঁ, তাতকে আৰু বিষাক্ত বস্তু একো নাই। গতিকে কালিয়া নাগক আমি যদি ভাবো আমাৰ মনত থকা ক্ৰোধ, এই মনত থকা ক্ৰোধটো আমি দমন কৰিবলৈ হলে কি কৰিব লাগিব, ভগৱন্তত আমি আশ্ৰয় ল'ব লাগিব। তেতিয়া কি হৈ যাব, সেই আমাৰ ক্ৰোধৰ পৰা যিটো বিষ নিগৰিত হয় ওলাই, সেই বিষটো কি হৈ যাব, নাইকিয়া হৈ যাব। আমি তেনেকৈও কথাখিনি ল'ব লাগিব। গতিকে যেতিয়া আমাৰ মনত ক্ৰোধ থাকে, তাৰ পৰা যিটো বিষ বাষ্প ওলাই, সেইটো সমাজখন দূষিত কৰি পেলাই। ক্ৰোধত
আমি সামান্য উদাহৰণ এটাই দিওঁ, আমি ক্ৰোধত কৰা কৰ্মটো আধা ঘণ্টাৰ পিছত যদি ভাবোঁ বৰ বেয়া কাম কৰি গৈছে, কিন্তু সেই মুহূৰ্তত আমি ভাবি নাচাওঁ। গতিকে সেইকাৰণে আমি তেনেকৈও ভাবিব লাগিব যে আমি সকলো নিয়ন্ত্ৰণ কৰিবলৈ হ'লে, কাম ক্ৰোধ লোভ মোহ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আমি আশ্ৰয়টো ক'ত ল'ব লাগিব? ভগৱন্ত কৃষ্ণক আশ্ৰয় ল'ব লাগিব। কাৰণ সেইজন ভগৱন্তক আশ্ৰয় সকলোৱে লৈছে। সেইজন ভগৱন্তক আশ্ৰয় ল'লে ভগৱন্তই আমাক এই বান্ধোনৰ পৰা মুকলি কৰি দিব। ভগৱন্তই সকলোকে বান্ধোনৰ পৰা মুক্তি কৰি দিয়ে। যদি ভগৱন্তক ভক্তি ভাৱেৰে আমাক গুৰুজনাই দিয়া উপদেশ মতে যদি ভগৱন্তক আমি খুজিবলৈ যাওঁ, তেতিয়া ভগৱন্তই কি কৰি দিব? সকলোৱে আমাৰ বান্ধবিলাক, আমি বান্ধোনত বান্ধ খাই আছো, মায়াৰ বান্ধোন, বিষয়ৰ বান্ধোন, এই বান্ধোনবিলাকৰ পৰা ভগৱন্তই কি কৰি দিব? আমাক মুক্তি কৰি দিব। কাৰণ ভগৱন্ত একো বান্ধোনতে বান্ধ নাখায়। যিজন ভগৱন্তই জগত মুকলি কৰি আছে, জগতক সকলো প্ৰাণীকে মুকলি কৰিব পাৰে, আকৌ সেইজন ভগৱন্তক বান্ধিবৰ কাৰণে যশোদাই খেদি ফুৰিছে। চাওকচোন কেনেকুৱা লীলা। যিজন ভগৱন্তৰ বান্ধোনত সকলো বান্ধ খাই আছে, যিজন ভগৱন্তই মন গ'লেহে সেই বান্ধোন মুকলি কৰি দিয়ে, সেইজন ভগৱন্তই আকৌ নিজে বান্ধ খোৱাৰ ভয়ত কেনেকুৱা মানৱীয় লীলা কৰিছে। লুকাই ফুৰিছে, দুৱাৰৰ চুকত লুকাইছেগে, পালেঙিৰ তলত লুকাইছেগে, গছৰ ক'ৰবাত লুকাইছেগে। এইবিলাক তেওঁ পলাই ফুৰিছে যেন মোক মায়ে নাবান্ধিব। কেনেকুৱা লীলা দেখুৱাইছে। কিন্তু যিজন ভগৱন্তই আমাক সকলোকে মুক্তি দিছে, সেইজন ভগৱন্তই আজি আকৌ শিশু লীলাৰ যোগেদি দেখুৱাইছে যে কি বুলি? তেওঁ বান্ধোনৰ ভয়ত পলাই ফুৰিছে। এয়া হ'ল ভগৱন্তৰ লীলা। গতিকে সেইকাৰণে আমি লীলাবিলাক শ্ৰৱণ কীৰ্তন কৰি পেলাই আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে শাস্ত্ৰৰ কথাবিলাক, বহুতে আজি এনেকুৱা সমাজত কিছুমান শিক্ষিত লোক আছে, তেওঁলোকে উচ্চ শিক্ষা লৈ পেলাই এই কথাবিলাক সামান্য গাঁৱলীয়া মানুহৰ কথা বুলি ভাবে। বহুতে তেনেকুৱা মানুহ পাইছে। বহুত উচ্চ শিক্ষা লৈ পেলাই আকৌ এই শাস্ত্ৰবিলাকৰ আশ্ৰয় লৈ পেলাই ইয়াৰ যোগেদি আগবাঢ়ি যোৱা মানুহ আছে। গতিকে সমাজত অনেক ধৰণৰ মানুহ আছে, অনেক ধৰণৰ। গতিকে সেই কথাখিনি আমি উপলব্ধি কৰিব লাগিব। ব্ৰহ্ম প্ৰকাশ যিজন APJ আব্দুল কালামৰ গুৰু আছিল, সেই ব্ৰহ্ম প্ৰকাশে কি কৰিছিলে? গীতা অধ্যয়ন কৰিছিলে। APJ আব্দুল কালামে তেতিয়ালৈকে সেইবিলাক বিজ্ঞানৰ শাস্ত্ৰৰ কথা গুৰুত্ব দিয়া নাছিলে। আমি এটা কাহিনী পাইছিলো কাৰণে ক'বলৈ গৈছিলো। তেতিয়া তেওঁ এজন মানুহে দেখিলে যে নদীৰ পাৰত দেখোন তেওঁ গীতা শাস্ত্ৰ অধ্যয়ন কৰি আছে। অকণমান পাহৰিছো কথাটো। তেতিয়া গৈ পেলাই APJ আব্দুল কালামে কৈছিলে এইবিলাকতো এতিয়া কি প্ৰয়োজন আছে? চায়েন্সৰ ক্ষেত্ৰত মানুহ ইমান আগবাঢ়ি গৈছে, কিবা হৈছে, এনেকে কিবা কৈছিলে অকণমান। মানুহজনক তেওঁ অকণ উপলুঙা কৰিছিলে। তেতিয়া অলপ সময়ৰ পিছতে এখন বৰ দামী গাড়ী আহি ৰখিলে। ৰখি পেলাই তেওঁ উঠি গ'ল গাড়ীখনত। পিছত সেইজন APJ আব্দুল কালামে গম পালে সেইজনে মহান বিজ্ঞানী ব্ৰহ্ম প্ৰকাশ আছিলে। মহান বিজ্ঞানী যিজন APJ আব্দুল কালামৰ গুৰু। আৰু এজন আছিলে বিক্ৰম সাৰাভাই। গতিকে এইবিলাক APJ আব্দুল কালামৰ গুৰু আছিলে। গতিকে তেওঁলোকে কি কৰিছিলে? গীতা শাস্ত্ৰত গুৰুত্ব দিছিলে। কিন্তু আমাৰ আজিকালি কি হয়? অকণমান উচ্চ শিক্ষা লোৱাৰ পিছতে এনেকুৱা মানুহ আছে, কোনোবাই এখন শাস্ত্ৰ লিখিলে তেওঁক আমি গুৰু বুলি মানিম নেকি? গতিকে সমাজত ভাল থাকিলে বেয়াও থাকিব। সেইটো হ'ল ভগৱন্তৰ ৰহস্য। দিন হলে ৰাতি হব, আন্ধাৰ হলে পোহৰ হব। আন্ধাৰ নাথাকিলে পোহৰৰ মহত্বই নাথাকিব। ভাল হলে বেয়া থাকিব, সত্য হলে অসত্য থাকিব। গতিকে এইবিলাক সমাজত থাকিব। আমি এইবিলাকৰ পৰা নিজক বচাই চলিব লাগিব। নিজক বচাই চলি পেলাই আমাক যিখিনি সুন্দৰকে গুৰুজনাই যিটো বেছি আমাক বান্ধি থৈ গৈছে, তাৰ মাজত থাকি পেলাই আমি যদি কৰ্মৰাজি কৰি যাব পাৰো, কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰো, তেতিয়াহ'লে আমাৰ জীৱনটো সফল হ'বই। এইটো এতিয়াও আমি নুই কৰিব নোৱাৰো। আমাৰ জীৱনটো সফল হ'ব। আৰু সেইদৰে আমাৰ গৃহখনত যদি এইখিনি পালন কৰিবলৈ চেষ্টা কৰো, শিশুটোক যদি এটা সুন্দৰ পৰিৱেশ দিওঁ, তেতিয়া শিশুটোৰ যোগেদি আমি ভৱিষ্যত জীৱনটো শিশুটোও উন্নতি হ'ব আৰু আমাৰো শিশুটোৰ পৰা কোনো ভয় নাথাকিব।
নহ'ব এতিয়া সমাজত কিছুমান দুষ্কৃতিয়ে গ্ৰাস কৰি পেলাইছে। দুষ্কৃতি যিবিলাকৰ পৰা আমি শংকাত ভুগিবলগীয়া হৈছে, আমাৰ ভৱিষ্যত প্ৰজন্ম কি হ'ব। ল'ৰাটো ওলাই গ'লে মাক দেউতাকে আজিকালি শুব নোৱাৰা হয়, ঘৰলৈ কেতিয়া ঘূৰি আহিব। গতিকে এনেকুৱা হ'ব লাগিব, আমি এনেকুৱা এটা শিশুটিক পৰিৱেশ দিব লাগিব যে শিশুটোৱে সৰুৰ পৰা এটা এনেকুৱাকে গঢ় লৈ সি উঠিব লাগিব যে আজিৰ পৰা 20 বছৰ পিছত শিশুটোক ক'বলৈ গ'লেও মাক দেউতাকে বুকু পিন্ধাই থাকিব পাৰিব লাগিব যে আমাৰ সন্তান সি কেতিয়াও গুৰুজনাৰ আদৰ্শ দিছে, সি কেতিয়াও বেয়া পথলৈ যাব নোৱাৰে। গতিকে এই কথাখিনি আমি গুৰুত্ব দিব লাগিব। গুৰুজনাই আমাক সুন্দৰকে কীৰ্তনৰ শিশু লীলাৰ যোগেদি এইবিলাক আমাক দেখুৱাইছে যে ভগৱন্তই যশোদাক পৰা আমনিয়ে হওক, ভগৱন্তই দৈত্যসকলক কেনেকে বধ কৰিছে, ভগৱন্তই গোপ বালকসকলৰ লগত গৈ কেনেকে চুৰ কৰিছে, ভগৱন্তই কেনেকে দুষ্কৃতিক নাশ কৰিছে, সেই সকলোবিলাক আমাক দেখুৱাইছে। এইখিনি আমি শিশুলীলাৰ যোগেদি আমি পঢ়ি শুনি নিজৰ জীৱনত পালন কৰাটোৱে মূল বস্তু। গতিকে এইখিনি আমি কৰিব লাগিব। আৰু জয় জয়তে আমি আপোনাৰ খবৰ শ্ৰীচনত ইয়াৰ মাজতে আকৌ এবাৰ আমি ভক্তিভাৱ সেৱা নিবেদন কৰিছো এই কাৰণেই যে আমি একেবাৰে মুহমতি। আমাৰ বাপজনাই সেইদিনাখন ফোন কৰি ক'লে যে বাপ আলোচনা চক্ৰত অকণ ভাগ ল'ব লাগিব। আমাৰ ভয়তে মানে একেলগে উশাহ নিশাহ বন্ধ হৈ যাব। আমাৰ নিচিনা মুহমতি এজনে আলোচনা চক্ৰত কেনেকে ভাগ ল'ব। কাৰণ আমাৰ গুৰুস্বৰূপ ৰমটো শইকীয়া বাপজনে আহি থাকে, আমাৰ গুৰুস্বৰূপ প্ৰমোদ শইকীয়া প্ৰভুজনে আহি থাকে। গতিকে এওঁলোকৰ মুখেদি অমৃত পান কৰাৰ পিছত আমাৰ মুখেদি আকৌ কিবা শুনিবলৈ যোৱা মানে শুকান জেওৰা খেতি সলোৱা নিচিনা অসাধ্য মানে দুষ্কাৰ্য হ'ব আৰু। গতিকে আমি মানে পেটতে হাত ভৰি লুকাই বুলি কয় যে বাপজনাৰ কথা শুনি আমাৰ পেটতে হাত ভৰি লুকাই, কিন্তু আমি এই কামৰ কাৰণে যোগ্য হয় জানো? আমি বিশেষকে অকণ সাজু হ'বলৈও তেনেকে পোৱা নাই। বিহু কমিটিৰ লগত অকমান 3খন মানৰ লগত জড়িত হৈ থাকিবলগীয়া হৈছে। ইয়াৰ উপৰিও নতুনকে শিশুটিক স্কুলত দিছো, আকৌ দায়িত্ব অকণ বাঢ়িছে। নিজৰ স্কুলৰ দায়িত্ব আছে, আইগৰাকীও অকমান স্কুল এখন আছে, আমাৰো সৰুকে স্কুল এখন আছে। গতিকে আমি অলপ দিনৰ পৰা এই অধ্যয়নৰ পৰা আমি মানে আঁতৰি থাকিবলগীয়া হৈছে। গতিকে সেইকাৰণে আমি জনাই নজনাই আপোনাৰ খবৰ আগত শিশু লীলা দুই এটা কথা ক'বলৈ মাত্ৰ চেষ্টাহে কৰিম। মাত্ৰ ইয়াত অনেকখিনি অপৰাধ হ'ব পাৰে। মহন্তৰ ক্ষমাকে ভূষণ আমি যে আপোনাকে দিয়া দায়িত্বভাগ পালন কৰিব পাৰিছো আমি ভবা নাই। আমি মনলৈ যি আহিছে এই কথাখিনি মাত্ৰ ক'বলৈ চেষ্টা কৰিছো, মনলৈ অহা কথাখিনি। গতিকে শিশুলীলাৰ যোগেদি আমি এই কথাখিনি উপলব্ধি কৰি পেলাই আমি তাক পালন কৰিব লাগিব, সেইটোৱে মূল কথা। আৰু এটি সুন্দৰ শিশু, এটি উত্তম শিশু পাবৰ কাৰণে আমি নিজক সংস্কাৰ কৰি যাব লাগিব, আমি তপ কৰিব লাগিব, সংস্কাৰ কৰিব লাগিব, শুদ্ধ কৰিব লাগিব। দেহ মন প্ৰাণ শুদ্ধ যদি নহয় সুন্দৰ শিশু এটা পিতৃ মাতৃ কেতিয়াও হ'ব কিন্তু নোৱাৰো। শাস্ত্ৰৰ যোগেদি আমাক এইবিলাকেই বুজাইছে, কাহিনীৰ যোগেদি, উপকাহিনীৰ যোগেদি, আখ্যানৰ যোগেদি, উপাখ্যানৰ যোগেদি এইবিলাকে আমাক বুজাইছে যে আমি প্ৰথম নিজক সংস্কাৰ কৰিব লাগিব। আমি যদি নিজক সংস্কাৰ নকৰোঁ, পিছত যদি শিশুক দোষ দি ফুৰোঁ, তেতিয়াহ'লে তাৰ কাৰণে শিশুটো জগৰীয়া নহয়। তুমি কি কৰ্ম কৰিছিলা, তুমি কেনেকৈ কৰিছিলা? গতিকে সেইটোৱে মূল বস্তু। সেইকাৰণে কৈছে না ভূত্তম খ্যাতি কৰ্ম অল্প কৌতি চতুৰূপী অৱশ্যম এৱং ভূত্তেগম কৃত কৰ্ম শুভাশুভ। আমি যি আছিলো, আমি যদি আনক কাৰোবাক দোষ দি থৈছো, মনত দুখ দি থৈছো, অপকাৰ কৰি থৈছো, এদিন আমি তাৰ ফলটো ভুগিবৰ কাৰণে সাজু হৈ থাকিব লাগিব। আমি যদি পিতৃ মাতৃক বেয়া ব্যৱহাৰ কৰিছো,
এদিন নিজৰ সন্তানৰ পৰা বেয়া ব্যৱহাৰ পাবলৈ আমি সাজু থাকিব লাগিব। গতিকে ইয়াৰ পৰা কোনো হাত সাৰিব নোৱাৰে। গতিকে সেইকাৰণে আমি শাস্ত্ৰৰ আশ্ৰয় ল'ব লাগিব। শাস্ত্ৰ গুৰুসৱে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব। শিষ্যসৱে শুদ্ধভাৱে নচলিলে তাৰা সবে কি কৰিব। শাস্ত্ৰৰ গুৰুৱে আমাক ক'বহে পাৰে। আমি জীৱশ্ৰেষ্ঠ মানুহ, আমি যদি উপদেশ নামানো, জানি বুজি যদি পালন নকৰোঁ, তাৰ কাৰণে শাস্ত্ৰ বা গুৰু কেতিয়াও জগৰীয়া হ'ব নোৱাৰে। গতিকে এইখিনি আমি থুলমূলকে অকমান ক'বলৈ চেষ্টা কৰিলোঁ শিশুলীলাৰ ওপৰত অকমান। আকৌ যদি কেতিয়াবা সুবিধা পাওঁ কিহবাৰ ওপৰত, এইবাৰ অকণ ভালকে সাজু হৈ পেলাই ক'বলৈ চেষ্টা কৰিম। আচলতে আমি অলপ আগলৈকে ভাবি আছিলোঁ আমি কি ক'ম, কেনেকে ক'ম, আৰু মনতে বৰ ভয় খাইছিলোঁ। কিন্তু আপোনাৰ খবৰ আশীৰ্বাদ, ভকতৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ বুলি কৈছে। আপোনাৰ খবৰ নিচিনা সন্ত মহন্তৰ আশীৰ্বাদতেই ভগৱন্তই কৃপা কৰে। গতিকে যিয়ে নহওক, আপোনাৰ খবৰ যদি অনুমতি দিয়ে, আমি ইমানতে আমি